আমাৰ আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন এক্ট 1886 যিটো আমাৰ যিখন আইনৰ দ্বাৰা অসমৰ গোটেই ভূমি ব্যৱস্থা পৰিচালিত হয় এই আইনখনৰ নাম হৈছে আসাম ল্যান্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 এইখন হ'ল আমাৰ মূল ভূমি আইন এই আইনখনত গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ সময়ত চেপ্টাৰ 10 আহিছে আৰু চেপ্টাৰ 10ত ট্ৰাইবেল বেল্ট এণ্ড ব্লক ক্ৰিয়েট কৰা হৈছে আজি এটা অসমৰ বাবে ঐতিহাসিক মুহূৰ্ত য'ত আমি আসাম ল্যান্ড ৰেভিনিউ ৰেগুলেশ্যন 1886ত আমি চেপ্টাৰ 12 এটা ইনকৰ্পৰেট কৰিছোঁ মই আকৌ কৈছোঁ গোপীনাথ বৰদলৈ বিষ্ণুৰাম মেধিৰ দিনত চেপ্টাৰ 10 আহিছিলে টু গিভ প্ৰটেকশ্যন টু দ্য ট্ৰাইবেল বেল্ট এণ্ড ব্লক আজি আমি আগুৱাই গৈ এতিয়া আমি ইয়াত চেপ্টাৰ 12 ইনকৰ্পৰেট কৰিলোঁ চেপ্টাৰ 12টো কি হ'ব টু ক্ৰিয়েট হেৰিটেজ ব্লক সাৰাউণ্ডিং এ আইকনিক ষ্ট্ৰাকচাৰ এটা আইকনিক ষ্ট্ৰাকচাৰক আমাৰ অসমৰ সংস্কৃতি অসমৰ ইতিহাসৰ লগত জড়িত যি আমাৰ সাংস্কৃতিক ঐতিহ্য আছে সেই ঐতিহ্যক সামৰি আমি চেপ্টাৰ 12 আনিলোঁ আৰু উই ক্ৰিয়েটেড এ হেৰিটেজ ব্লক টুডে হেৰিটেজ ব্লকত কি হ'ব যে ইট উইল বি ইয়াক এটা আইকনিক ষ্ট্ৰাকচাৰৰ আধাৰত নিৰ্মাণ কৰা হ'ব যে বৰদোৱা এটা আইকনিক ষ্ট্ৰাকচাৰ বৰপেটা এটা আইকনিক ষ্ট্ৰাকচাৰ মাজুলীৰ সত্ৰসমূহ এটা আইকনিক ষ্ট্ৰাকচাৰ যদি আৰু কোনোবা আইকনিক ষ্ট্ৰাকচাৰৰ পৰামৰ্শ আহে তাকো আমি ল'ব পাৰিম ই 250 বছৰৰ পুৰণা হ'ব চৰাইদেউ মৈদাম আইকনিক ষ্ট্ৰাকচাৰ গতিকে ইট কেন বি ৰিলিজিয়াছ ই ধৰ্মীয় হ'ব পাৰে ই সাংস্কৃতিকো হ'ব পাৰে বা ঐতিহাসিকো হ'ব পাৰে ইয়াক আমি এটা আইকনিক ষ্ট্ৰাকচাৰ বুলি ধৰি লওঁ আৰু এই আইকনিক ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰ এৰিয়া আমি প্ৰটেক্ট কৰিম বৰদোৱা সত্ৰৰ 5 কিলোমিটাৰ বৰপেটাৰ 5 কিলোমিটাৰ আজিৰ আইনখনত আমি সত্ৰ বা কাৰো নাম দিয়া নাই আমি কৈছোঁ চৰকাৰে সেইটো ডিক্লেয়াৰ কৰি থাকিব পাৰিব লিষ্টখন বঢ়াই থাকিব পাৰিব খালি কণ্ডিশ্যন এটা ই 250 বছৰৰ পুৰণা হ'ব লাগিব এতিয়া 250 বছৰৰ পুৰণা অসমত যিমান মন্দিৰ মঠ ঐতিহাসিক স্থান আছে সকলোবিলাকক আমি এই প্ৰটেক্টেড এৰিয়াৰ মাজত আনিব পাৰিম প্ৰটেক্টেড এৰিয়াত কি হ'ব ইয়াত অকল সেই মানুহে মাটি কিনা বেচা কৰিব পাৰিব যি 3টা প্ৰজন্ম সেই এৰিয়াটোত বাস কৰিছে বিধানসভাত আইন পাছ হোৱাৰ আগত তাত 3টা প্ৰজন্ম সেই মাটিত ভোগ দখল কৰি থাকিব লাগিব আৰু তেওঁলোকেহে সেই অঞ্চলত মাটি কিনা বেচা কৰিব পাৰিব অৰ্থাৎ বটদ্ৰৱা সত্ৰৰ 5 কিলোমিটাৰৰ ভিতৰত বটদ্ৰৱা সত্ৰত 3টা প্ৰজন্ম যি নিৰন্তৰ বাস কৰি আছে সেই 3টা প্ৰজন্মৰ মানুহে মাটি কিনা বেচা কৰিব পাৰিব বৰপেটা সত্ৰখনক যদি আমি চেণ্টাৰত লৈ লওঁ বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ যি এৰিয়া হ'ব সেই এৰিয়াৰ মাটি অকল সেই অঞ্চলত 3টা প্ৰজন্ম বাস কৰি থকা মানুহে সেই মাটি কিনা বেচা কৰিব পাৰিব মোৰ অসমত 3টা প্ৰজন্ম হ'লে নহ'ব সেই নিৰ্দিষ্ট হেৰিটেজ ষ্ট্ৰাকচাৰটোৰ 5 কিলোমিটাৰৰ আশে পাশে মোৰ 3টা প্ৰজন্ম হ'ব লাগিব
অৱশ্যে যোনে ইতিমধ্যে মাটি কিনি লৈছে তেওঁলোকক উচ্ছেদ কৰাৰ কথা নুঠে, কিন্তু কাৰোবাৰ যদি মাটি ৰেজিষ্ট্ৰেশ্যন হোৱা নাই, একচনীয়া পট্টা হৈ আছে বা কিবা হৈ আছে, আইনৰ গণ্ডিৰ ভিতৰত আহি যাব। যদি অলৰেডি ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল, ক্লিয়াৰ পজিশ্যন হৈ গ'ল, তেতিয়া বেলেগ কথা। এই আইনখনত বৰ্তমান আমি কিন্তু মাজুলীৰ ক্ষেত্ৰত এটা এক্সেপশ্যন আছে। বৰপেটা সত্ৰৰ 5 কিলোমিটাৰ, কিন্তু মাজুলী গোটেই জিলাখনকে আমি এইটো এৰিয়াত আনিছো। কাৰণ আমি ভাবো যে দলং দুখন নিৰ্মাণ হোৱাৰ পিছত মাজুলীত বহুত ব্যৱসায়িক উদ্যোগিক প্ৰতিষ্ঠান আদি গৈ মাজুলীৰ আধ্যাত্মিক ঐতিহ্যটো বিনষ্ট কৰি দিব পাৰে। সেইকাৰণে মাজুলীৰ মাটি এতিয়াৰ পৰা মাজুলীত 3টা প্ৰজন্মই যি বাস কৰিছিল তেওঁলোকেহে কিনা বেচা কৰিব। মাজুলীৰ ক্ষেত্ৰত সেই এক্সেপশ্যনটো অনা হৈছে। বাকীৰ ক্ষেত্ৰত 5 কিলোমিটাৰ, কিন্তু মাজুলীৰ ক্ষেত্ৰত পুৰা জিলা। ইয়াত যদি কোনোবাই, এতিয়া আমি কামাখ্যাৰ কথাটো আনা নাই, কিন্তু কালি যদি কোনোবাই কৈ দিয়ে কামাখ্যাকো ডিক্লেয়াৰ কৰক, কৰিব পাৰে। কিন্তু প্ৰথম পৰ্যায়ত আমি বৰপেটা, বটদ্ৰৱা আৰু মাজুলীক লৈ আমি আগবাঢ়িব খুজিছো। আৰু মই ভাবো যে এই আইনখন যদি বহুত দিন আগতে পাছ হ'লহেঁতেন, আজি বটদ্ৰৱা বা বৰপেটাৰ পৰিৱেশটো সম্পূৰ্ণ এটা বেলেগ হৈ থাকিলহেঁতেন। আৰু ই এটা অসমৰ জাতীয় জীৱনৰ এটা ঐতিহাসিক মুহূৰ্ত। আৰু আমি এনে এখন আইন বিধানসভাত আনিম আপোনালোকক জনাবলৈ পাই মই নিজেও গৌৰৱ অনুভৱ